নমস্কাৰ পবিত্ৰ ভাদ মাহৰ নামঘৰে যি সোণালী যাত্ৰা কৰিছোঁ সেই সোণালী যাত্ৰাৰ এটা অংশ হিচাপে মই বৰ্তমান জাগিৰোডৰ এটি নামঘৰত উপস্থিত আছোঁ। এগৰাকী জ্যেষ্ঠ ব্যক্তি ভকতক লগ পাইছোঁ। প্ৰথমতে আপোনাৰ পৰিচয়টো দিয়ক। মোৰ নাম শ্ৰী লক্ষেশ্বৰ কাকতি। হয় হয়। আমাৰ নামঘৰটিৰ নাম হৈছে শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰ ও নামঘৰ। কিমান চনত প্ৰতিষ্ঠা হৈছে? এইটো আমাৰ 2000 চনতে প্ৰতিষ্ঠা হৈছিলে। হয়, কিমান ঘৰমান গিৰি আছে? কিমান ঘৰমান মানুহ আছে? আমাৰ ইয়াত প্ৰায় 30 ঘৰ ওপৰ আছে। আপোনালোক কোন পন্থাৰ? এইটো আমাৰ মানে হেৰি আৰু বামুণীয়া। অঁ নাই সেইটো মই ভালৰ কাৰণে শুনিছোঁ আপোনালোক। গম পাইছোঁ। এতিয়া কওকচোন, ভাদ মাহটো পবিত্ৰ মাহ বুলি কয়, কিয় কয়? ভাদ মাহত মানে ইয়াত দুজনা জন্ম হেৰি হৈছে, বা কৃষ্ণৰ জন্মাষ্টমী হৈছে, বা মাধৱদেৱৰ তিৰুভাৱ হেৰি হৈছে, অৰ্থাৎ গোটেই অসমীয়া জাতিৰ যিখিনি মূল কেন্দ্ৰবিন্দুটো ভাদ মাহতে হৈছে। আৰু সেইকাৰণে আমাৰ জাতিটোৱে কয়, অসমীয়া মানুহে কয়, আমি কওঁ যে ভাদ মাহটি পবিত্ৰ মাহ। আৰু সেই হিচাপে আমি ভাদৰ 1 তাৰিখৰ পৰা বা দুমাহীৰ পৰা আমি আজিলৈকে আমাৰ নাম কীৰ্তন চলি আছে। যোৱাকালিও জন্মাষ্টমী আছিলে, তাৰ আগত আকৌ মাধৱদেৱৰ তিথি তিৰুভাৱ তিথি আছিলে। আমাৰ ধুনীয়াকৈ যিখিনি আমাৰ নিয়ম, সেই নিয়ম অনুসৰি আমি পালন কৰি আছোঁ। আৰু অনাগত একেবাৰে ভাদৰ শেষলৈকে আমাৰ নাম কীৰ্তন চলিব। আইসকলে হেৰি দিয়ে, মানে নাম দিব, তেওঁলোকে হেৰি সকলোৱে একোটা নাম দিয়ে, আৰু সেই হিচাপেই আমি চলি আছোঁ। হয় হয়। ভাদ মাহটি মই জানো বাৰু, সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশত আপোনালোকৰ নামঘৰটো আছে। এই নামখিনি কওকচোন, এই পাহাৰটোৰ নাম কি? এইটো হেৰিকুচি, এইটো কি সোণাইকুচি। হয় হয়। এইটো আমাৰ সোণাইকুচি পাহাৰৰ সিফালে হৈছে মেঘালয়, আমাৰ ইফালে অসম। আমি দুটা সংযোগস্থলত আছোঁ। ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো বৰ সুন্দৰ। আমাৰ এই নামঘৰটি অসম চৰকাৰে 2 লাখ টকা দিছিলে, আৰু সেই টকাই আমি কামখিনি কৰিলোঁ ৰাইজৰ সহযোগত। তাৰ পাছতে আকৌ তিৱা কাউন্সিলে আমাক 6 লাখ টকা দিলে। বাকী যিখিনি কাম আছিলে সম্পূৰ্ণ হৈছে। এতিয়া আমাৰ অভাৱ এটা আছে, ৰান্ধনীশাল। ইতিমধ্যে আমি তিৱা কাউন্সিল বা আমাৰ যিটো শাসকীয় দল বিধায়ক মহোদয়কো আমি এই বিষয়ে জ্ঞাত কৰিছোঁ। তেওঁলোকে সময় সুবিধা অনুসৰি ৰান্ধনীশালটো দিয়াৰ কথা তেওঁলোকে কৰিছে। সেইটো সময়ে ক'ব আৰু। ঠিক আছে, ঠিক আছে, ভাল লাগিল। আমাৰ এই অৱন্তী কাকতি আমাৰ সম্পাদক। ঠিক আছে। মই সেইকাৰণে সভাপতি, তেখেত হৈছে সম্পাদক, তেওঁ কথা ক'ব। ঠিক আছে, কওকচোন। মানে নামতীসকলে নাম ধৰি আছে, এতিয়া কি গালে আপোনালোকে? অকণমান আগতে এতিয়া প্ৰসংগটো কৰা হৈছে। প্ৰসংগ কৰিলে ন? ঠিক আছে, এতিয়া নাম ধৰিব। ঠিক আছে। মোৰ চিনাকি মানুহে আছে, একালৰ দুধৰ্ষ, এতিয়া বৈষ্ণৱ হৈছে। ভাল লাগিছে। এনেদৰে পৰিৱৰ্তন আহে মানুহৰ জীৱনলৈ। ঠিক আছে, ভাল লাগিল। জাগিৰোড এখন উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এখন মুখ থকা ঠাই হয়নে? 27 নং ৰাষ্ট্ৰীয় ঘাইপথ জাগিৰোডৰ মাজেৰে গৈছে। আগতে 37 নং আছিলে, কিন্তু এতিয়া 27 নং কৰিলে। আমি সেইটো কথা সকলোৱে জনাটো ভাল, কিন্তু দেই এতিয়া 27 নং হ'লগৈ। জাগিৰোডৰ নামটো কেনেকৈ হ'ল কওকচোন অকণমান। জাগিৰোডৰ এইটো মানে পূৰ্বৰ পৰা প্ৰচলিত মতে, তাৰ জনশ্ৰুতি মতে, জাগিলি যোৱা যিটো ৰাস্তা, জাগিলি যোৱা ৰাস্তাটোকে ৰূপান্তৰ হৈ জাগিৰোড হৈছে। এইটো এটা প্ৰচলিত নিয়ম মানে আগৰ বয়সস্থ মানুহখিনিয়ে কয়, বা কিতাপ পত্ৰ পঢ়িলেই পাওঁ যে জাগিলি যিটো ৰাস্তা গৈছে, সেই যোৱা ৰাস্তাটোকে কোৱা হৈছে জাগিৰোড। আৰু সেই হিচাপে বৰ্তমান জাগিৰোড নাম প্ৰচলিত হৈছে। ইয়াত কেইবাটাও ইণ্ডাষ্ট্ৰি আছিলে, সেইকেইটা প্ৰায় নিতপাই হ'ল। প্ৰসংগক্ৰমে আৰু পেপাৰ মিল বন্ধ হ'ল, স্পান মিল বন্ধ হ'ল, স্পান চিল্ক মিল, তাৰপৰা আকৌ পলিয়েষ্টাৰ বন্ধ হ'ল। কিন্তু এটা সৌভাগ্যৰ কথা, এইটো পেপাৰ মিলতে আকৌ ছেমি কণ্ডাক্টৰ এটা যিটো হেৰি হৈছে 27,000 কোটি টকাৰ। অন্ততঃ আমাৰ অঞ্চলটোত অৰ্থনৈতিক দিশত নিবনুৱাৰ ক্ষেত্ৰত কিছু সহায় আগবঢ়াব। ঠিক আছে, ধন্যবাদ।
এইটো হৈছে জাগিৰোড নিজৰাপাৰৰ এটা সুন্দৰ নামঘৰ। ইতিমধ্যে তেখেতসকলে পুৱা 9 বজাৰ পৰা 12 বজাৰ ভিতৰত নাম প্ৰসংগ শেষ কৰি ঘৰা ঘৰি গ'ল। মোৰ অকণমান আহোঁতে দেৰি হ'ল। এয়া যে ৰাস্তাটো দেখিছে আপোনালোকে, মোৰ সন্মুখৰ ফালে জ্যোতি নিবাস স্কুললৈ যায় আৰু এই যে এটা সৰু লুংলুঙীয়া পথ দেখিছে, এই পথেৰে অকণমান নাতি দূৰত গৈয়ে নামঘৰটো পোৱা যায় বুলি মই গম পাইছোঁ। মই আহি আছোঁ এতিয়া। এয়া মই নামঘৰ আহি পাইছোঁহি। এইটোৱে হৈছে নামঘৰলৈ সোমাই যোৱা প্ৰৱেশ পথ। এইটো আচলতে ৰান্ধনীশালহে হ'ব। মূল নামঘৰৰ ভিতৰলৈ মই সোমাই গৈ আছোঁ এতিয়া। বৰ্তমান উপস্থিত আছোঁ মাকৰাংকুচি নামঘৰত। এয়া আইসকলক দেখিছোঁ। এটা বৰ আতুম টোকাৰী নামঘৰ, টুপটুপীয়াকৈ সজাই ৰাখিছে তেখেতসকলে। আইসকলকেই দেখিছোঁ। মই দুটামান কথা জানিব বিচাৰিম। প্ৰথমতে আপোনাৰ পৰিচয়টো কওক, নামটো কওক। হয়, মোৰ নাম শ্ৰীমতী ৰীণা দেউৰী। মই এই মাকৰাংকুচি নামঘৰৰে প্ৰেচিডেণ্ট হওঁ। সভানেত্ৰী আচল জেগাতে পৰিছে। ঠিক আছে বাৰু, একো নাই, গাঁৱৰহে সভানেত্ৰী। আৰু মই এটা কথা জানো যে আপোনালোকৰ নামঘৰটোত কিমান ঘৰ মানুহ আছে? আমাৰ ইয়াতে ৭৫-৮০ ঘৰ আছে। হয় হয় হয়।
গোটেইখিনি একেলগে একেলগে হয়নে? এই যে নামঘৰটো কেতিয়া আপোনালোকে প্ৰতিষ্ঠা কৰিলে? আমি কিমান চনত? 1996 প্ৰতিষ্ঠা 1996 নহয়? বাৰু দিয়ক। মোৰ আৰু এটা কথা জানিব মন গৈছে যে মাক্ৰাংকুচি মানে কি? নামটো কওকচোন। মাকাংকুচি মানে আমাৰ ইয়াতে আগতে মাকাং নামৰ মানে ঋষি এজন আছিল বুলি শুনা পাওঁ। তেওঁৰ নামকৰণতে এতিয়া মাকাংকুচি। মই দেখিছোঁ আপোনালোকৰ ইয়াত মহিলাসকলেহে আহিছে, পুৰুষসকল আহেনে নাহে? পুৰুষসকল তেনেকৈ আমাৰ নাহে, কিন্তু আমি আইসকলেহে হৰিনামটো গাই আছোঁ আৰু একো নাই বাৰু। আমাৰ কয় নহয় পুৰুষৰ প্ৰকৃতি দুয়ো হৈবা একমতি, তেৱেহে সিজিব হৰিত ভকতি, হয়নে? পত্নীসকল যিহেতু ভাৰ্যা, পত্নীসকলে আৰ্জন কৰা পুণ্য তেখেতসকলেও পাব আৰু চাগে, নহয়? ঠিক আছে বাৰু। এই যে জাগিৰোডৰ এই মাক্ৰাংকুচি হয়নে? ওচৰতে পাহাৰটো আছে, পাহাৰটোৰ নাম কি বাৰু? সোণাইকুচি পাহাৰ ন? তাতে এটা নিজৰা এটা আছে নেকি? কি নাম বুলি কয়? স্বপ্না মজিকা নিজৰা বুলি কয় ন? ঠিক আছে, ভাল লাগিল। ভকতিৰ দিশটো আপোনালোকে ৰাখক এনেদৰে, হয়নে? ভাদ মাহটোক পবিত্ৰ মাহ বুলি কয়, কিয় বা কয় এতিয়া ক'ব পাৰিবনে? ভাদ মাহটো পবিত্ৰ মাহ মানে আমাৰ গুৰু দুজনাৰ তিথি আৰু প্ৰভু শ্ৰীকৃষ্ণ প্ৰভুৰ জন্মাষ্টমী, সেইকাৰণে আমি পবিত্ৰ মাহ বুলি মানো। হয় হয়। মই আৰু জটিল প্ৰশ্ন নকৰোঁ, মানে মোৰ এইটো জানিব মন যায় যে আপোনালোকতো জনজাতীয় মানুহ হয়নে? এই যে বৈষ্ণৱ আদৰ্শলৈ আপোনালোকে কেনেকৈ আহিলে বাৰু কওকচোন। এতিয়া কি বুলি ক'ম, আমি এতিয়া হৰিনাম গাই ভাল পাওঁ কাৰণে, এনে আমিতো জনজাতীয় মানুহ, আমাৰ বলি বিধান আছিলে, পিতৃ পূজা কৰে, আমাৰ পিতৃ পূজা কৰে, এতিয়াও কৰে ন? সেই গতিকে আমাৰ পুৰুষসকলে আহাৰটো মানে অসুবিধা হয়, তেওঁলোকে যিহেতুকে বলি বিধান কৰে, গতিকে তেওঁলোকে আহিবৰ কাৰণে অলপ অসুবিধা পায়। আমি তেনেকৈ ইমান হেৰি নলওঁ, সেইবুলি ধৰ্ম আমি বেলেগ ভকতীয়া চকতীয়া তেনেকৈ নলওঁ, কিন্তু আমি নামটো লয় আৰু। ঠিক আছে, কলি নামৰ হৰিনামেই, কলিযুগৰ হৰিনামেই সাৰ বুলি কৈছে। ঠিক আছে, ভাল লাগিল। এই প্ৰশ্নটো সোধাৰ কাৰণে বেয়া নাপাব। এজোপা এয়া সুন্দৰ আহঁত গছ দেখিছে। এই আহঁতজোপাৰ তলতেই মই যদি ক'ব খোজোঁ, এয়া মোৰ সোঁকাষে মূল পথলৈ যায় জাগিৰোড নগৰলৈ, আৰু এয়া কাষেৰে এইটো হৈছে এটা চুবাৰ পথ, নতুন নতুন চুবা গঠন হৈছে। তাৰেই এটি নামঘৰ হৈছে জাগিৰোড নতুন গাঁৱৰ নামঘৰ এইটো। আইসকল আহিছে এতিয়া, মই অকণমান নামঘৰটো দেখুৱাইছোঁ আপোনালোকক। নামঘৰৰ গাতে এটা এয়া চাগে শিৱ মন্দিৰেই হ'ব। নামঘৰৰ গাতে শিৱ মন্দিৰ এটাও আছে। এয়া আয়তী নামতীসকল আহিছে, তেখেতসকলে অলপ পিছতে নাম পৰিৱেশন কৰিব। ফলকখন দেখি আপোনালোকে গম পাইছে চাগে মই ক'ত আছোঁ বৰ্তমান উপস্থিত হৈ। এয়া হৈছে নখোলা মিলন নগৰৰ নামঘৰ। 1988 চনৰ 20 অক্টোবৰত প্ৰতিষ্ঠা হৈছে নামঘৰটো। এয়া মোৰ চব চিনাকিয়ে জাগিৰোডত, আহি ভাল লাগিছে।
নামঘৰটোৰ বিষয়ে অকণমান কথা জানিব বিচাৰিছোঁ। এই নামঘৰটো প্ৰতিষ্ঠাটো আপোনালোকে গম পাইছে, নাম ফলক আছেই যেতিয়া, এইখিনি জেগাখিনি কি বুলি কয়? জাগিৰোডৰ মিলন নগৰ বুলি কয়। নখোলা মিলন নগৰ। ইয়াত কিমানমান মানুহ আছে জড়িত হৈ নামঘৰটোত? যথেষ্টখিনি আছে আপোনাৰ। অকল মিলন নগৰ বুলি নহয়, অকণমান আগত কিছুমান জাগা আছে তাৰ মানুহ আছে। অকল যে মিলন নগৰ আছে সেইখিনি নহয়, গোটেইখিনি মানুহ একত্ৰিত হৈ ধৰি লওক এই নামঘৰটো স্থাপন হৈছে। আৰু ইয়াত প্ৰায়খিনি আপোনাৰ কিছু নতুনো আছে, পুৰণাও আছে। আগলৈ ধৰি লওক নখোলা হয়, তাতে বৃহত্তৰ গাঁও এখন আছে, তাতো এটা নামঘৰ আছে, নখোলা বৰ নামঘৰ। আমাৰ এই মানুহখিনি যদিও বেছি নাই, তথাপিতো এতিয়া আপোনাৰ আমাৰ হিচাপত 40 ঘৰ ওচৰা ওচৰি হৈছেগৈ ন, 40 ঘৰ ওচৰা ওচৰিটো হৈছেগৈ। আৰু মানুহ আহি আছে আমাৰ ইয়ালৈ, হয়তো আপোনাৰ এটা ভাৱ এটা হৈ গৈছে নামঘৰটো প্ৰতি, এনেকৈ আহি আছে আৰু। ঠিক আছে। হেৰি পন্থাটো কি হ'ব? সংঘৰীয়া নে বামুণীয়া নে কি? আমাৰ বামুণীয়া হয়, বামুণীয়া হয়। ঠিক আছে, ভাল লাগিছে আপুনি অহাৰ কাৰণে।